কোনফালে চোচৰা আনিলে গেটখনটো বন্ধ আছিলে কোনফালে দি নিশ্চান্ত বাঘৰ খোজো আছে 1 2 3 বলক মই দেখাই বাঘৰ খোজো আছে বোলে আমি চাই আহোঁ ঐ ফৰেষ্টৰ মানে বন বিভাগ আহিছে বুলি কৈ ভাবি এয়া ফৰেষ্টৰ গাড়ীখন আহি উপস্থিত হৈছে নেপালে পানী দাদা ডাঙৰ হ'ব ন হেৰি চোৱা GPS কেমেৰাত মাৰি থওঁ ফটো এটা নমস্কাৰ বন্ধু ৱেলকাম টু ৰোমাঞ্চ আপডেট নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মানে বিৰাট সাংঘাতিক এটা ডাঙৰ কথা হৈছে কি যি বোকাখাটৰ ঢপলিয়াত বাঘ ওলাইছে নিশা ভাগত বাঘ ওলাইছে আৰু এঘৰৰ গৰু গোহালিৰ পৰাই গৰু লৈ গৈছে এটা গৰুক মাৰি থৈ গৈছে গতিকে ৰাইজ আতংকিত হৈছে আমি আহি উপস্থিত হৈছোঁ এয়া দেখিছেনে এই হাবিদৰা হৈছে বোকাখাটৰ যি নাহৰদান বাগিচা আছে নাহৰদান বাগিচাৰ দখলত আছিল কিন্তু এয়া চৰকাৰী ভূমি কিন্তু নাহৰদান বাগিচা কৰ্তৃপক্ষ ইয়াত প্ৰতিপাল নকৰিলে চাহ গছো নাইকিয়া হৈছে ইয়াত কিন্তু ইয়াত এতিয়া বন্যপ্ৰাণী মানে বনৰীয়া জীৱ জন্তুৰ ইয়াত আশ্ৰয়স্থল হৈছে বাঘ ওলাইছে কালি নিশা এই জিতুৰ ঘৰৰ পৰা এটা গৰু মাৰি লৈ গৈছে সেই কথাখিনি অকণমানকৈ আমি জানিম আহি পাইছোঁহি ঢপলিয়াৰ জিতুৰ ঘৰ এইটোৱে হৈছে জিতুৰ ঘৰ প্ৰথমে আমি ভিতৰ ফাললৈ আহি আছোঁ স্থানীয় ৰাইজসকল আহি উপস্থিত হৈছেহি সকলোৰে মনত এটা টেনশ্যন মানে উত্তেজনা বাঘ বুলি ক'লে সকলোৰে ভয় লাগে নহয় এয়া জিতু এয়া গৃহস্থ কি হৈছিলে ঘটনাটো এই ৰাতি আপোনাৰ বাঘ আহিলে এই গৰুজনী মাৰিলে গমটো নাপাওঁ বাৰু তাৰপৰা ৰাতি আপোনাৰ পোৱালিটো লৈ গুচি গ'ল দমৰা আছিলে হয়নি তাৰপিছত এই গাইজনী মাৰি থৈ গ'ল আৰু এইটো অন্য কাৰণে নহয় এইটো নাহৰজান বাগানৰ অৱহেলাৰ কাৰণে হৈছে আপোনাৰ গোটেই হাবি হৈ গৈছে বাঘ এতিয়া দিনতে আমাৰ ওলাইছে দিনতো ওলাইছে ন দিনতো ওলাইছে তেনেহ'লেতো ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী আগফালে থাকে আপোনাৰ এইটো নাহৰজান বাগানৰ অৱহেলাৰ কাৰণে হৈছে হাবিখিনি হৈছে হাবিতে বাঘে আশ্ৰয় লৈছেহি আমি ইয়াত দূৰৰ পৰা অকণমানকৈ দেখুৱাই দিছোঁ এইয়া গাইজনী ন পোৱালিটো লৈ গুচি গৈছে ন কিমান ৰাতিমান হ'ব বাৰু 2টামান বজাত ন ৰাতি 2টামান বজাত এতিয়াও কোনোবাই দেখিছে বুলি কৈছিলে ন কোনোবাই দেখিছে বুলি আহিছে নেকি মানুহ দেখিলে যে ভয় হৈছে এতিয়া জানে গোটেই স্কুল যোৱা ল'ৰা ছোৱালীবোৰ আহে কৰে কেতিয়াবা পটককে সেইফালৰ পৰা আহিব ল'ৰা ছোৱালী কেতিয়াবা এটাও আহিব দুটা কৰিও এতিয়া গৰু ছাগলীটো বহুত খাইছে 6টা 7টাকে ছাগলী হৈ সিহঁতৰ ঘৰ খালে তাৰপৰা ইহঁতৰ আগতেও গাহৰি নিলে আকৌ এয়া এতিয়া গৰু এখন কেনেকৈ কি হ'ব বাৰু আৰু এই হাবিখনটো চফা নকৰিলে নহ'ব নহয় ফৰেষ্টৰ মানুহ আহে নাহে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নাই অহা তেনেকে তেওঁলোকে আৰু নাই অহা মানে তেওঁলোকক আকৌ জাননী দিলেহে আহিব এই গৰু ছাগলী এটা বাৰু গৰুটোৰ কথা নকওঁ ছাগলী গাহৰি এটা কেতিয়াবা নিয়ে আৰু সেইখিনি মানুহে ইমান এটা হেৰি নকৰে কিন্তু এতিয়া দেখিছোঁ দিনক দিনে দেখোন বেছিকৈ দুৰাত্য কৰিবলৈ ল'লে সেইটো কাৰণে মানে এতিয়া ইমান ডাঙৰ গৰুজনী চোৱাচোন পোৱালিটো আজি গাখীৰ 15 দিনমান হৈছিলেহে খীৰোৱা এতিয়া গাইজনী মাৰি থৈ গ'ল আৰু পোৱালিটো লৈ গুচি গ'ল এতিয়া তেনেহ'লে কেনেকৈ কি কৰিবা চোৱাচোন এতিয়া কেতিয়াবা মানুহ হ'লেও বিপদ আছে পুৰি পিনে ল'ৰা ছোৱালীবোৰ স্কুল অহা যোৱা কৰা মেলা আৰু গধূলি সময়ত চব ৰাস্তালৈ ওলাই আহে গৰমত এইবোৰ এইখন এনেকুৱা হাবি থাকিলে নহ'ব নহয় তাকেহে এয়া গৃহস্থনী চকুৰ পানীৰে আচলতে বাট নেদেখা হৈছে কাৰণ যে এই উপাৰ্জনৰ পথ গৰু ছাগলী গাহৰি পুহি পেলাই নিজৰ পৰিয়ালটো পোহপাল দি আহিছে আৰু তেনেতে বন ৰজাৰ এই উপদ্ৰৱ আমি দেখুৱাইছোঁ এটা বেয়া লগা পৰিৱেশ আচলতে এই সন্মুখ ভাগত যি হাবিদৰা আছে আপোনালোকক দেখুৱাইছোঁ নাহৰজান বাগিচাৰ অধীনৰ যি হাবিদৰা এই হাবিদৰা যদি পৰিষ্কাৰ নকৰে ভৱিষ্যতে তেনেহ'লে স্থানীয়
ৰাইজৰ প্ৰতি মানে আতংকৰ সৃষ্টি হৈছে আজি এতিয়াও দিনৰ ভাগত কোনোবাই দেখিছে বুলি দিনতে কোনোবাই দেখিছে দিনতো এতিয়া এই মাত্ৰ মানে এই ছাগলী ধৰিবলৈকে আহিছে নহ'লে বা এইটো যে পৰি আছে এইটো কাৰণেও আহিছিলে যদিও নাজানো দেই সেই এতিয়া ল'ৰা ছোৱালীয়ে সেইডোখৰ নাথাকিলে বুলিহে ডাঙৰে দেখিলে কাৰণেহে আৰু ল'ৰা ছোৱালীয়ে চিনিও নাপায় বাঘে নে কি বাৰু আপোনালোকৰ ঘৰৰ কিমান লৈ গৈছে এইকেইদিনতে ন বাঘে সেইটো কিমান দিনৰ কথা এমাহ মানে বন বিভাগক জনাইছে নেকি স্থানীয় বন বিভাগে আচলতে ইয়াত এটা খবৰ ৰাখিব লাগে কিমান আৰু আগতে আপোনালোকৰ ঘৰৰ পৰা নিছে নি গাহৰি নিছিলে ন গৰু পোৱালি খালে আগতেও নিছে সিহঁতক আগতেও খালে ইমানখিনি এবাৰ আকৌ ঘৰতে হেৰি কৰিলে নিশ্চয়কৈ বাঘ ওলালে ভয় লাগে নে নাই তোমালোকৰ ঘৰ এইটো হয়নে কি ক'বা তুমি এতিয়া বাঘটো যদি ধৰিব পাৰে তেনেহ'লে ভাল হ'ব হয়নে স্কুল যাওঁতে দিগদাৰ হ'ব কাটিব লাগে গোটেই হাবিবোৰ আমি স্কুল গৈ থাকোঁ এতিয়া ভালুকো ওলাইছে কেইদিনমানৰ আগতে গাঁৱৰ মানুহে দেখিছেও চব মুকলি কৰি দিব লাগে সেয়াই ক'লোঁ স্কুল যাবলৈ দিগদাৰ হ'ব গৰম বন্ধ খুলিলে আচলতে স্কুল আৰু ল'ৰা ছোৱালীসকল যাব আৰু স্থানীয় মোৰ ককাইদেউ কি ক'ব নহয় এতিয়া মই এইটোৱে ক'ব বিচাৰিছোঁ ফৰেষ্ট বিভাগ আহি পেলাই এই বাঘ য'ত আছে আহকচোন আমি এফালে গৈ থাকোঁ মানে কি য'ত বাঘ আছে এই বাঘটো খেদি দিব লাগে খেদি পেলাই তাৰপাছত হাবি এতিয়া ইয়াত বাঘটো থকা দেখিছিলে এইজনে মানে আহি থাকোঁতে চাইকেল মাৰি আহিছিলে খেতি আছে তাৰ আগত চাইকেল মাৰোঁতে তাৰ মুখামুখি হৈছে বুলি কেতিয়া দেখিছে আপুনি আজি আধা ঘণ্টামান এইটো কেনেকুৱা ধৰণৰ হ'ব মানে কি বাঘ হ'ব পাৰে এইটো নাহৰ ফুটুকি ন ইমান মানুহমান হ'ব বেছি ডাঙৰ নহয় ইমান মানুহমান হ'ব মই এতিয়া দেখা জেগাকণো দেখুৱাই দিব পাৰোঁ মই কোনখিনি সোমাইছে এই কোনখিনি সোমাইছে মানে ক'ত পাইছে ঠিকনা নাই মই খালি দেখাটো দেখিছোঁ স্থানীয় ইয়াৰ ৰাইজ ওলাই আহিছে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগিব যিহেতু বিপদ আতংক বন ৰজাৰ আতংক চৌদিশে স্থানীয় ৰাইজ নিশা উজাগৰে থাকিবলগীয়া হৈছে আৰু কাইলৈ পৰহিলৈ স্কুল খুলিলে স্কুলীয়া ছাত্ৰ ছাত্ৰী এই পথেদিয়েই পাৰ হৈ যাব আৰু এই পথেদিয়ে যেতিয়া পাৰ হৈ যাব সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক সেইবাবে হাবিখন এইখন হাবি আমি দেখুৱাইছো হাবি আমাৰ স্থানীয় যুৱক আছে কি হৈছে ঘটনাটো আচলতে কি হ'ব হাবিখনৰ কাৰণে আমাৰ মানে প্ৰব্লেম হৈছে আমাৰ এতিয়া ধৰি লওক বাগান এখন চফাও নকৰে সিহঁতি একো কামো নকৰে যদি সিহঁতি কৰিব নোৱাৰে তেতিয়া আমাক এই জেগাটুকু এৰি দিয়ক আমি নিজে চফা কৰিম নহ'লে বাঘৰ আতংক তেতিয়া আমি মানুহ ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে ৰাস্তাইদি মানুহ অহা যোৱা কৰিব নোৱাৰা হৈছে এতিয়া দিনতে আকৌ বাঘ ওলাইছে সেই বাঘ দেখিছে মানুহে এতিয়া মানুহ ইয়াত আছে সেইকাৰণে আমি এতিয়া আমাক অতি সোনকালে যদি আমাক বাগানখন যদি চফা কৰি নিদিয়ে তেতিয়া আমি নিজৰ ফালৰ পৰা আমি গাঁৱৰ গোটেই ৰাইজ ওলাই গৈ পেলাই আমি বাগানখন মানে আমি চফা কৰিম গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বাগান কৰ্তৃপক্ষই এই হাবিডৰা যদি পৰিষ্কাৰ নকৰে তেনেহ'লে স্থানীয় যুৱকবৃন্দই এইসমূহ চফা কৰাৰ দায়িত্ব তেওঁলোকে নিজে ল'ব বুলি জনাইছে আৰু ফৰেষ্ট বিভাগক মানে বন বিভাগকো আমি জনাওঁ আৰু এজন স্থানীয় যুৱক আছে আমি স্থানীয় যুৱকজনৰ পৰা মনৰ কথাটো জানি ল'ম কি হ'ব কি কথাটো কি বুলি ক'ব আচলতে কথাটো ক'বলৈ গ'লে চাওক এইটো জীৱ জন্তু এতিয়া ধৰি লওক ঘৰৰ যিখিনি পোহনীয়া জীৱ জন্তু সেইখিনিতো অনিষ্ট কৰিছে জীৱ হানি হ'লেই কিন্তু চবতকৈ ডাঙৰ কথাটো হৈছে মানুহৰ জীৱন আজি ডাঙৰ মানুহৰ বা সৰু মানুহৰ ইয়াত গাঁৱৰ পৰিৱেশ হয় সৰু ল'ৰা ছোৱালীবোৰ ঘূৰা ফুৰা কৰি থাকে স্কুল বন্ধ আছে যদিও ইয়াতে খেলা ধূলা কৰি ঘূৰি ফুৰে এই সন্মুখত আপুনি দেখিছে নাহাৰজন বাগান কৰ্তৃপক্ষই যি হেমাহি কৰিছে তেওঁলোকৰ এই হাবি জংঘল চফা নকৰাকৈ আজিলৈকে এনেকৈ জংঘল হিচাপত পেলাই ৰাখিছে ইয়াতে বনৰীয়া আপোনাৰ এইটো বাঘ আহিছে প্লাছ ওচৰতে মানুহে ভালুক অহাৰ কথাও কৈছে গতিকে কিমান সংশয় হৈছে মানুহৰ জীৱনৰ কাৰণে আমাৰ ডাঙৰখিনিৰ কাৰণেতো আমি কিবা এটা যুঁজিবলৈকে যাম কিন্তু সৰু ল'ৰা ছোৱালী ইয়াত ঘূৰি ফুৰিব উঠাই লৈ যাব হয়নে নহয় মুক্ত মনে গাঁৱৰ পৰিৱেশত সৰু ল'ৰা ছোৱালীবোৰ ঘূৰি ফুৰিব নিজৰে ঘৰৰ পদূলিত খেলা ধূলা কৰিবলৈ নাহিব জানো পটকৈ তাৰ পৰা লৈ যাব তেতিয়া বন বিভাগকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকে ইয়াতে কিবা এটা অকণমান সুৰক্ষাৰ দায়িত্ব লওক আৰু বাগান কৰ্তৃপক্ষলৈ আমাৰ বিশেষ অনুৰোধ তেওঁলোকে এই জংঘলখিনি যদি কটাই চাফা কৰি দিয়ক নহ'লে যদি স্থানীয় ৰাইজৰ সহযোগিতাও লাগে সেইখিনি কৰিবলৈ ৰাইজ সাজু আছে কোনফালে চোচৰাই আনিলে গেটখনটো বন্ধ আছিলে কোনফালে দি নিছে আন তাত এইটো বাঘৰ খোজ বাঘৰ খোজো আছে 1 2 3 বলক মই দেখাই বাঘৰ খোজো আছে বোলে আমি চাই আহোঁচোন ঐ বাঘৰ খোজ আছে হা গৈছিলোঁ যে চালোগৈ কোনফালে দি লৈ গ'ল যিটো বাঘ কোনফালে গৈছে সেইটো আমি অকণমানকৈ চাই লওঁ
দিনত দিনত বুলিহে এতিয়া ৰাতিটো ভয়ত থাকিব নোৱাৰো ময়ো থাকিব নোৱাৰো এইটো বাঘৰ খোজ এইটো এইকেইটা দেখিছে না এইটো বাঘৰ খোজ হয় এইটো এটা এইটো দেখিছে না এইকেইটা সোমাই আছে যে এই ইয়াতো বহি আছে দেখিছে না এইবিলাক কিন্তু এই বস্তুটো চব চুচুৱাই আনিছে এই যে পোৱালিটো চুচুৱাই আনিছে এইটো চুচুৱাই অনা চিন দেখিছে না এইখিনি চিনবিলাক চব এইবোৰ সৰু পোৱালিটো চুচুৱাই অনা চিন এইটো খোজ হয় হয় না ওচদা ইয়াত আছিলে নি ইয়াত আছিলে অঁ ইয়াত থাকে হয় নাই এইটো গোহালি এই গোহালিৰ পৰাই লৈ গৈছে নিশা এইফালে বনত খোজ থাকিব পাৰে এইটো অলপ এইফালে কোমল হৈ আছে জেগাটো এইফালে দিয়ে লৈ গৈছে হাবিলৈ নহয় নিশা বিয়লি এতিয়া নিশা ঘূৰি ফুৰাসকলৰ কাৰণেও ভয়ৰ কথা আছে হয়নে এটা ৰাতি অহাসকলৰ কাৰণে সাৱধান কিন্তু দেই তেতিয়া ঠিকে ৰাতিপুৱা ৰাতি পহৰা সকলোৱে মানে মিলি আৰু লগত লাগে বন বিভাগো থাকিব একদম চেন ফেক্টৰী হয় বগা মাটি হয় আমি ঘূৰি আৰু মানে এতিয়া কি হয় ফেন চেন চলি থাকেতো গৰমত চব মানুহে মাত বাহিৰৰ মাত চাত একোৱে নুশুনে গমেই নাপায় এইটো দেৱদা হা আহি গৈছে যেতিয়া আৰু হয় নাই অকলে অকলে ঘূৰি ফুৰিব নালাগে দেই জ্ঞানদীপ অকলে অকলে হাবিয়ে জংঘলে ঘূৰি নুফুৰিবা বাঘ ওলাইছে যে ভয় লাগিছে না কেলে বাঘটো যদি ওলাই যায় দিনত ফৰেষ্টৰ মানে বন বিভাগ আহিছে বুলি কৈ ভাবি এয়া ফৰেষ্টৰ গাড়ীখন আহি উপস্থিত হৈছেহি পানী গাই আহিব এইফালে ভিতৰত এতিয়া মানে অলপ দেৰি আগতে ইয়াতে দেখিছে বুলি কৈছে এজনে এইফালে বাগানে হাবি নাকাটে পোৱালি লগা আছিলে পোৱালিটো লৈ মাটিটো যে টান হৈ আছে আনিছে যে পোৱালিটো যে এইবোৰ চিন হয় চব সেইটোতো হয় বাৰু কিন্তু বস্তুটো যে টান হৈ গ'ল সেইকাৰণে কোমল জেগাত বহিলে ডাঙৰকে বস্তুটোহে আমি অকল দেখিছো বেলেগ নাই কোমল জেগাত কিন্তু ক'ৰবাত বহিব কোমল জেগাত নাই নহয় গোটেই শুকাই গৈছে যে কোনোবাফালে পাহাৰত যদি কোমল জেগা পাইছে এই অলপ ভুচা নিচিনা যদি জেগা হয় তেতিয়া নগৈ গেটে দি যোৱা নাই গৈছে গেটটো বন্ধ আছে
ডাঙৰ হ'ব ন পানী কাটা ডাঙৰ হ'ব ন সেই দেখিছে অলপ দেৰি আগতে কেইটামান বজাত হ'ব বাকী এতিয়া যিটো হ'ল কিন্তু এতিয়া ক্ষতিপূৰণ হিচাপে বন বিভাগৰ পৰা কিবা আশা কৰিব পাৰিব নেকি অস্তই এইটো এপ্লাই কৰিলে পাব এটা WWF ফালৰ পৰাও দিব হয়নে খালি যিটো আৰু মূল্য সেইটো নিদিয়ে এটা যিটো গভৰ্ণমেণ্টৰ মানে চাৰ্কুলাৰ যিটো আছে এপ্লিকেশ্যন এখন আমাৰ তাত দি দিব আৰু আমিয়ে তাহাঁতকো জনাই দিম এইটো কুটি দিয়ক ফটো এটা লৈ লওঁ GPS ফটো এটা মই WWF ডেকাহঁতক জনাই দিব তেওঁলোকে আহিব আহি জেগাটো সিহঁতিও মানে বহুতো নালাগে বাৰু একো নাই ফটো এটা ধুনীয়াকৈ মাৰি GPS কেমেৰাত মাৰি থোৱা GPS কেমেৰা কাৰ আছে GPS হেৰি চোৱা GPS কেমেৰাত মাৰি থোৱা ফটো এটা লোকেশ্যনটো ওলাই থাকে তেতিয়া গতিকে এইখিনি ব্যৱস্থা কৰক কাৰণ জন ধন মানুহৰ হানি হৈছে নিশ্চয়কৈ স্থানীয় ৰাইজে লাহে লাহে এজন দুজনকৈ ৰাইজ ওলাই আহিছে ৰাইজ আতংকিত হৈছে দিনৰ ভাগতে এতিয়া স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰিছে সেই বন ৰজাক কিন্তু নিশাৰ ভাগলৈ আৰু আতংক বাঢ়ি যাব নিজৰ যি পোহনীয়া জীৱ জন্তু আছে নিজৰ পোহনীয়া জীৱ জন্তুৰ প্ৰতিও প্ৰতিগৰাকী ঘৰৰ ব্যক্তিলৈও ভাবুকি আহি পৰিছে গতিকে আমি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ বন বিভাগকো অনুৰোধ জনাইছোঁ যাতে ইয়াত পহৰাৰ ব্যৱস্থা কৰিব লাগে নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এই ভাগ যি জংঘল মানে হাবিডৰা চাফ চিকুণ কৰি ৰাইজক আশ্বাস প্ৰদান কৰিব লাগে যাতে পুনৰাবৃত্তি নহয় এই পশুধন যাতে পুনৰ বন ৰজাই লৈ যাব নোৱাৰে বা এনেকুৱা এটা ঘটনা নঘটক যাতে যিটো ঘটনাই আচলতে অধিক উত্তেজিত কৰিব পাৰে গতিকে ভিডিঅ'টো সকলোৰে বাবে আগবঢ়াই দিছোঁ ভাল লগাৰ কথা নাহে কিন্তু এয়া সকলো ৰাইজ ওলাই আহিছে যুৱকসকল আহিছে কি ক'ব বাঘ ওলাইছে বোলে তাকে এইকেইদিন অলপ মানে হাবি জংঘলবিলাক পুৰা হৈ আছে যে মানে বাঘটো ওলাইছে বা অলপ মানে ৰাস্তা পদূলিবিলাক অলপ হাবি জংঘলবিলাক কাটি ধুনীয়াকৈ চফা কৰা কৰি সকলো ৰাইজ ওলাই আহিছে আৰু যিটো শইকীয়াৰ ঘৰ ইয়াৰ পৰাই নিশা বাঘে এটা গৰু মাৰি পেলাই এটা লৈ গৈছে দমৰা পোৱালি এটা লৈ গৈছে আৰু এজনী গাই গৰু তেওঁ বন ৰজাই হত্যা কৰিছে বুলি ক'ব পাৰি আৰু গতিকে ভিডিঅ'টো সকলোৰে বাবে আগবঢ়াই দিছোঁ